অসমৰ অতি জনপ্ৰিয় আৰু অতি দক্ষ মুখ্যমন্ত্ৰী দূৰদৰ্শী চিন্তা কৰা মাননীয় মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা এই আঁচনিৰ কিছু ধন আজি হাজো শুৱালকুছি সমষ্টিৰ ভিডিঅ ফুকন প্ৰেক্ষাগৃহত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হৈ আমি এই মহিলা উদ্যমিতাৰ ধনৰ যি চেক এই চেক প্ৰদান কৰিছোঁ আৰু সখীসমূহৰ ইতিমধ্যে স্কুটি মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে। এই সখীসমূহক মুখ্যমন্ত্ৰীৰ প্ৰশস্তিৰ পত্ৰ আমি প্ৰদান কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰতিগৰাকী মহিলাই আজি খুব আনন্দ লাভ কৰিছে, খুব হাঁহি মুখৰ এটা জীৱন কটাব পৰাকৈ আজি এই ধনৰাশি কিছু সহায় হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু প্ৰতিগৰাকী মহিলাই যেতিয়া আত্মনিৰ্ভৰশীল হ'ব, সবলীকৰণ হ'ব, তেতিয়াহে আমাৰ অসমখন সুন্দৰভাৱে আগুৱাই যাব আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এই অভিলাষী আঁচনিয়ে প্ৰতিগৰাকী মহিলাক লাখপতি বাইদেউৰ হোৱাৰ লগতে প্ৰতিগৰাকী মহিলাক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব, সকাহ দিব আৰু ভৱিষ্যতেও মুখ্যমন্ত্ৰী মহোদয়ৰ এনেধৰণৰ পদক্ষেপক প্ৰতিগৰাকী মহিলাই আজি প্ৰশংসা কৰিছে আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু ইয়াত অহা প্ৰতিগৰাকী আমাৰ আই মাতৃসকলকো আমি এই ধনৰ জৰিয়তে আগুৱাই যাওক, নিজৰ জীৱন জীৱিকা আগুৱাই লৈ যাব পাৰিব বুলি আশা ৰাখিছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ অসমতে মহিলাসকলক কেনেদৰে স্বাৱলম্বী কৰিব পাৰি এই বিষয়ে অসম চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহৰহৰ প্ৰচেষ্টা চলাই আছে আৰু সেয়ে আজি ইয়াত অনুষ্ঠানতে চেক বিতৰণ হ'ল আৰু আমি ইয়াৰ পৰাই মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মহিলাসকলক যাতে আমাৰ যেনেকৈ আজি আগবঢ়াই লৈ গৈ আছে, ভৱিষ্যতেও যাতে মহিলাসকলৰ বিভিন্ন আঁচনিৰ যোগেদি এই মহিলাসকলক যাতে স্বাৱলম্বী কৰিব পাৰি তাকেই আমিও প্ৰয়াস কৰিম। কিমান মহিলাক দিয়া আজি 250 মহিলাক এতিয়া দিয়া হৈছে, পৰ্যায়ক্ৰমে আৰু আহি আছে, সেইবিলাক যেতিয়া আহিব পৰ্যায়ক্ৰমে আৰু দি থকা হ'ব। এইখিনি ৰৈ যোৱাখিনিহে, আগৰখিনিতো দিয়া হৈছে, এই ৰৈ যোৱাখিনি আজি দিয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।